চাগে আজি আমি ক'বলৈ গ'লে আমাৰ অতি দুখৰ বিষয় আমাৰ নাহৰকটীয়া সমষ্টিৰ সন্মানীয় বিধায়ক তৰুণ গগৈ ডাঙৰীয়া মাতৃ আজি ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমত 3টা চলিমানত তেখেতে আজি সংসাৰৰ পৰা বিয়োগ ঘটে আৰু আমি আজি তেখেতৰ এই অন্তিম পৰ্যায়ত আমি সকলো ভাৰতীয় জনতা পাৰ্টিৰ সকলো বিষয়ববীয়া কাৰ্যকৰ্তা আহি উপস্থিত হওঁ আৰু লগতে আপুনি নিশ্চয় দেখিছে নাহৰকটীয়া সমষ্টিৰ প্ৰায় 14খন পঞ্চায়তৰে আৰ্থন কমিটিৰ সকলো ৰাইজ আহি আজি প্ৰতিটো জাতি ধৰ্মৰ সকলো ৰাইজ আহি কিনে ইয়াত উপস্থিত হৈছে তেখেতৰ এই মাতৃৰ বিয়োগৰ সমবেদনা কৰিবৰ কাৰণে। তৰুণ গগৈ ডাঙৰীয়াৰ মাতৃৰ বিয়োগ হ'ল আজি 3:40 বজাত ব্ৰহ্মপুত্ৰ হস্পিটেলত আই চি ইউতে তেখেতে দেহ অৱসান কৰে। তাৰ কাৰণে নাহৰকটীয়া ৰাইজ মৰ্মাহত হৈ আহি ইয়াত সমবেত হৈছেহি। আজি নাহৰকটীয়াবাসীৰ কাৰণে অতি দুখৰ এটা দিন। এনেকুৱা এজন বৰ সাদৰী তিৰোতা আছিলে আৰু তাৰোপৰি তেখেতে যি মানে ইমান এজন মানে আমাৰ অসমৰ কাৰণে এজন মানে যোগ্য সন্তান এজন জন্ম দিছে। আজি আমাৰ নাহৰকটীয়াবাসীৰ কাৰণে গৌৰৱ হৈ পৰিছে যিমানখিনি উন্নতি কৰিছে আৰু আজি এই অনুষ্ঠানটোত আপোনালোকে দেখিছে এতিয়া তেখেতৰ বিদেহী ডেড বডি আহি পোৱাৰ লগে লগে লোকে লোকাৰণ্য হৈছে। ইয়াৰ পৰাই তেখেতৰ জনপ্ৰিয়তাটো গম পোৱা গৈছে। অতি সাদৰী এগৰাকী তিৰোতা আছিলে আৰু তেখেতে সমাজখনক যথেষ্ট অৰিহণা আছিলে। গতিকে আজি এই এনেকুৱা এটা দিনত আমি তেখেতৰ বিদেহী আত্মাৰ শান্তি কামনা কৰিছোঁ।